জ্যোতি দত্ত মই যোৰহাট চাৰিঙীয়া বকুলপুৰৰ নিবাসী প্ৰভাত দত্তৰ মই পত্নী হয়। নহয় এনেই আনত প্ৰদৰ্শন কৰিছো, কিন্তু শংকৰদেৱ সংঘৰ অধিৱেশনৰ এয়াই প্ৰথম আহিছো। আৰু মোৰ পৰিকল্পনা শংকৰদেৱ মাধৱদেৱৰ যিখিনি মানে কিতাপেই বা নাটকেই হওক বা বৰগীতেই হওক, তেখেতৰ সেইখিনি মই মানে কিছুমান বৰগীত আছে কি গাব নোৱাৰে, সেই বৰগীতখিনি যাতে মই ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰোঁ, ভক্তসকলৰ মাজলৈ, গায়কসকলৰ মাজলৈ উলিয়াই দিব পাৰোঁ। মোৰ পৰিকল্পনা সেয়াই। আৰু তেখেতক আৰু মানে শংকৰদেৱ সংঘই যিমানখিনি কৰিছে তাতকৈ আৰু ওপৰত নাই আৰু মই তাৰ মানে পিছে পিছে অকণমান যাবলৈ চেষ্টা কৰিছোঁ। তাত 7.5 মিটাৰ, এয়া হ'ল 4.5 মিটাৰ। এনেকুৱা নহয়, মই অইন তাত বৈছোঁ, মুগা বৈছোঁ, এৰী বৈছোঁ আৰু পাট পলু সূতাৰ বৈছোঁ। কিন্তু মই প্ৰথম ইয়াৰ 19 চনৰ পৰাই মই ইয়াৰ কামত জড়িত হৈ আছোঁ। মই এই অনুপ্ৰেৰণা মোৰ স্বামীৰ পৰাই মই পাইছোঁ অনুপ্ৰেৰণা। জ্যোতি দত্ত মই যোৰহাট চাৰিঙীয়া বকুলপুৰৰ নিবাসী প্ৰভাত দত্তৰ মই পত্নী হয়। নহয় এনেই আনত প্ৰদৰ্শন কৰিছো, কিন্তু শংকৰদেৱ সংঘৰ অধিৱেশনৰ এয়াই প্ৰথম আহিছো। আৰু মোৰ পৰিকল্পনা শংকৰদেৱ মাধৱদেৱৰ যিখিনি মানে কিতাপেই বা নাটকেই হওক বা বৰগীতেই হওক, তেখেতৰ সেইখিনি মই মানে কিছুমান বৰগীত আছে কি গাব নোৱাৰে, সেই বৰগীতখিনি যাতে মই ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰোঁ, ভক্তসকলৰ মাজলৈ, গায়কসকলৰ মাজলৈ উলিয়াই দিব পাৰোঁ। মোৰ পৰিকল্পনা সেয়াই। আৰু তেখেতক আৰু মানে শংকৰদেৱ সংঘই যিমানখিনি কৰিছে তাতকৈ আৰু ওপৰত নাই আৰু মই তাৰ মানে পিছে পিছে অকণমান যাবলৈ চেষ্টা কৰিছোঁ। তাত 7.5 মিটাৰ, এয়া হ'ল 4.5 মিটাৰ। এনেকুৱা নহয়, মই অইন তাত বৈছোঁ, মুগা বৈছোঁ, এৰী বৈছোঁ আৰু পাট পলু সূতাৰ বৈছোঁ। কিন্তু মই প্ৰথম ইয়াৰ 19 চনৰ পৰাই মই ইয়াৰ কামত জড়িত হৈ আছোঁ। মই এই অনুপ্ৰেৰণা মোৰ স্বামীৰ পৰাই মই পাইছোঁ অনুপ্ৰেৰণা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।